দূৰে দূৰে কথা পতাতকৈ ওচৰত আহক সন্মুখত যেহেতু আমি এটা পৰিয়াল হৈ আছিলো পৰিয়ালটোৱে যাতে ঘৰৰ কথাখিনি এতিয়া বাহিৰত চলা টাইপ হৈছে এটা খুব লাজৰ বিষয় হৈছে বুলি ক'ব লাগিব মই কৈছো চেনফা জেংবিহু দলৰ যদি তাতে নাম এবাৰো উল্লেখ কৰিছে আপোনালোকে যদি এবাৰো উল্লেখ কৰিছে চেনফা জেংবিহু দল আপুনি মোক দিয়ক তাতে কৰি থকা বহুত তাতে 100 জন মানুহ আছিল সেই চুটালখনত সেই 100 জন মানুহে প্ৰতিজনীয়ে ছোৱালীয়ে ভিডিঅ' কৰিছে আৰু তাতে নাম এনাউন্স কৰা হৈছে পূৰ্বাঞ্চল কৃষ্টি নৃত্য দল লগতে তেখেতৰ লগত নৃত্য পৰিবেশন কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী কি ক'লে মানে ভাত যে খুৱাইছিলে আপোনালোকে কোনোবাই ছোৱালীয়ে নজনাকে ভুলতে কোনোবাই পইচা দি পালে নি মানে ভাত খাজৰ পইচা দিয়া আমি ফ্ৰীতে মানে যোনে যি খাই মানে আমি খাবলৈ দিছিলো আমাৰ ফালৰ পৰা মানে হয় বিদ্যুৎ মই প্ৰিয়ম বাই কৈছো ৰবা স্পিকাৰত আছে আচ্ছা এই নহয় মই মানে বৰ্তমান হি লাইভতে আছিলো দেই এই আমাৰ যোৱাকালি হোৱা মানে বিতৰ্কটোৰ সন্দৰ্ভত ফোন কৰিছো দেই যেহেতু পইচা কথা লৈ পেলাই প্ৰশ্ন উঠিছে মোৰ ওপৰত অভিযোগ আহিছে গতিকে মই এই বস্তুটো ক্লিয়াৰ কৰি দিব বিচাৰো যেহেতু গৃহস্থ দুগৰাকী দুজনৰে মই নাম ল'ব নিবিচাৰো কাৰণ বহুত তেখেতক সন্মান কৰো তেখেতৰ যাতে সেই নামটোত যাতে কোনো আঘাত নপৰে সেইকাৰণে মই তেখেতৰ বস্তুটো গোপনভাৱে ৰাখি মই যেহেতু তুমি ঘৰৰে সদস্য মই সেইকাৰণে কৈছো দেই সেই অনুষ্ঠানখনত হিনাখন তুমি উপস্থিত আছিলা হয় গতিকে তোমাৰ আমাৰ যে চেনফা জেংবিহু দলটো ক'ৰ পৰা ফোন আহিছিলে ৰুদ্ৰাক্ষৰ পৰা ফোন আহিছিলে ফোন আহি কেনে কৈছিলে যে বঙাইগাঁৱতে কিবা এটা প্ৰগ্ৰাম হ'ব তো যদি হয় আৰু ইয়াতো মানে একেবাৰে কৰি যাম বুলি কৈছিল আৰু সিহঁতে এপ্ৰ'চ কৰিছিলে পিছৰ দিনা হয় হয় আমাৰ 17 তাৰিখে আমাৰ বঙাইগাঁৱত আছিলে হয় দুলাইগাঁও হয় তো তেনেকে ফাৰ্ষ্ট আমি 40,000 দিম বুলি কৈছিলো তাৰ পিছত সিহঁতে অলপ বেছিকে ক'লে তো লাষ্ট আমি 50,000ত কৈছিল মানে 50,000ত ডান হৈছিলে ঠিক আছে তাৰ পিছত সিহঁতে কৈছিলে যে 50,000 ঠিক আছে 10,000 যেহেতু আমি ঠিক কৰিছো 10,000 মানে সিহঁতৰ কাৰণে ৰাখি কিনে 40,000 মানে সেইটোত কৈছিলে আৰু ওকে আৰু যেহেতু দুপৰীয়া আহিছিলে আপোনালোকে তো ঘৰত ইমান খানা লোৱা সেইটোৰ কাৰণে 3,000 এক্সট্ৰা দিয়া হৈছিলে খানা খাবৰ কাৰণে আপোনালোকক বাটত মানে দিনৰ সাজ খাবলৈ হয় হয় ঠিক আছে থেংক ইউ দি বিদ্যুৎ গতিকে এটা প্ৰমাণটো আপুনি পালেই 18 তাৰিখৰ দিনৰ যিটো অনুষ্ঠান মই তেওঁলোকৰ নামটো নকওঁ মই বাৰে বাৰে কৈছো তেখেতে সন্মানীয় ব্যক্তি আৰু সেই মানুহজনৰ নাম মই এনেদৰে উদঙাব নোৱাৰো যেহেতু তেখেতে আমাক আমাৰ জেং বিহুটো ধুনীয়াকৈ তেখেতৰ ঘৰৰ চোতালত নাচিবলৈ বিহু উদযাপন কৰিবলৈ মাতিছিলে গতিকে সেই বস্তুটো মই তেখেতৰ কেতিয়াও যাতে সন্মানত আঘাত নপ্ৰাপ্ত নহয় সেইকাৰণে মই সেই বস্তুটোৱে কৈছো বাকি তাৰ পাছত আছিলে এইটো বঙাইগাঁও এতিয়াও পেণ্ডিং আছে মই বঙাইগাঁৱৰ মই এইটো কথাটো ক্লিয়াৰ কৰি যাম কথাৰ মাজত তাৰ পাছত কি আহিলে আমাৰ কোকৰাঝাৰটো মই ক্লিয়াৰ কৰিলো কোকৰাঝাৰ মই আৰু এটা কথা কৈছো চেনফা জেংবিহু দলৰ নাম লৈ পেলাই যে তাতে অনুষ্ঠান পৰিবেশন কৰাৰ কথা অভিযোগ মোলৈ আহিছে মোৰ ওচৰত সেই অনুষ্ঠানটি লাইভ গোটেই লাইভ মোৰ ওচৰত আছে সৰি ব্ৰজেনে ফোন কৰিছে ন দিয়কচোন ওকে এই আমাৰ 17 তাৰিখৰ ৰাতি মুকলি বিহু অনুষ্ঠানখনৰ মানুহজনৰ আমাৰ যোনে আমাক মাতিছিলে তেখেতক কৈছো মামা ককা এই ব্যস্ত আছিলে চাগে ফোন উঠোৱা নাছিলে বেয়া নাপাব দেই মই মানে গাড়ীত মোবাইলটো থৈ হয় ঘৰত সোমাইছিলো পাহৰি গৈছো একদম অকমান আপোনাক অকমান অসুবিধা দিছো বেয়া নাপাব দুটিমান কথা মানে এই কথা কিছুমান মানে ধৰক স্পষ্ট হৈ থাকিলে ভাল হয় হয়নে কালি যেহেতু কালিৰ পৰা আপুনিও হয়তো জ্ঞাত আপোনালে ফোন কিবা কিবি আহিছে গতিকে আপুনি কথাখিনি এবাৰ ক্লিয়াৰ কৰি দিব নি কালি আপোনাক কোনে ফোন কৰিছিলে কি সন্দৰ্ভত ফোন কৰিছিলে কালি মানে কিবা দাস কি দাসৰ নামটো পাহৰিলো ন মই এতিয়া কিবা দাস বুলি হয় বাৰু ঠিক আছে তেখেতে তেওঁৰ মোবাইলেদি মানে কোনোবা মহিলাৰ আৱাজ শুনিছো মই মোক ফোন কৰিছিলে ফোন কৰাতে মোক ক'লে যে মই ভাবিছিলো চেনফা গ্ৰুপৰ পৰা কোনোবা এনেকে মোক ফোন কৰিছে তেতিয়া মোক সুধিছিলে যে আপোনালোকৰ সেই মুকলি বিহু এই প্ৰগ্ৰামটোত মানে আমাৰ চেনফা গ্ৰুপে এনেকে যে কৈছিল তাৰে মানুহে কিমান দিছিলে এইটো সোধাৰ লগে মই মানে কৈছিলো যিটো সঁচা আৰু 40,000 দিছিলো তাৰমানে 40,000 বন্দোবস্ত হৈছিল আৰু 40,000 দিছিলো তাৰপিছত কি হ'ল আমি নিজে ভাবিছো যে 40,000ত গুৱাহাটীৰ পৰা আহি ইয়াতে হোটেলত থাকি
ইমান খৰচা কৰি 3খন গাড়ী আহিছে তো 40,000 মানে বহুত কম হয় তথাপি যে 40,000 মানিছে মানে সেইটোৱে আমি ভাবিছিলো তাৰপিছত আমিতো আৰু 40,000 বেছি দিব নোৱাৰো আমি 40,000 দিছো আৰু যোৱা টাইমত মানে মই এই আমাৰ বাইদেউ আমাৰ ব্যৱস্থাপক বাইদেউ মই 40,000 তেওঁৰ হাতত দিছো আৰু বন্দোবস্ত আছিল আমাৰ 40,000 হয় হয় কিন্তু এটা কথা হ'ল কি এতিয়া যেতিয়া মোক মানে এই নামটো মই পাহৰিলো ৰূপম দাস নাকি হয় আচ্ছা মোবাইলেদি মোক যেটো কথা ক'লে যে আমিও মানে মাতিম বুলি ভাবিছো সেই কাৰণে আপোনাক সুধিলো যে মানুহে কিমান দিছে তেতিয়া মই ভাবিছিলো যে যদি এই গ্ৰুপটো 40,000ত মানে বহুত কম হয় ডাঙৰ গ্ৰুপ এটা যে যদি কোনোবা পইচা দিব পাৰে বেছিকে দিব পাৰে যে মই সেইকাৰণে কৈছিলো যে মই 1 লাখ টকা দিয়া বুলি মই কৈছিলো আমাৰ সুবিধাৰ কাৰণে হয় হয় এতিয়া কোনোবাই যে এটা বেলেগ কাৰণত ধৰিছে মইতো নাজানো হয় হয় এতিয়া যদি কোনোবা মানে কমিটি ফালৰ পৰা হেনেকে পোৱা বুলি মই ভাবিয়ে মই কৈছিলো যে 1 লাখ টকা আছিলে যাতে আমি মাননীয় চেনফা গ্ৰুপে যদি 1 লাখ টকা পাই মই এইটো বিচাৰিছিলো মানে এই হিচাপতে মই আচলতে কৈছিলো কিন্তু এতিয়া এই বস্তুটো অলপমান বেলেগ কালাৰিং হৈ গ'ল হয় হয় কিন্তু আচলতে এইটো সঁচা কথা আমি 40,000 টকা দিছো ধন্যবাদ আৰু 1 লাখ টকাটো কৈছিলো এইকাৰণে কোনোবাই যদি লৈ যায় 1 লাখ টকাত মানে মোৰ ফালৰ পৰা মই ভাল পালো হয় তাৰ পাছত হ'ল কোকৰাঝাৰ মই কৈছো চেনফা জেং বিহু দলৰ যদি তাতে নাম এবাৰো উল্লেখ কৰিছে আপোনালোকে যদি এবাৰো উল্লেখ কৰিছে চেনফা জেং বিহু দল আপুনি মোক দিয়ক তাতে কৰি থকা বহুত তাতে 100জনৰ মানুহ আছিলে সেই চোতালখনত সেই 100জন মানুহে প্ৰতিজনীয়ে ছোৱালীয়ে ভিডিঅ' কৰিছে আৰু তাতে নাম এনাউন্স কৰা হৈছে পূৰ্বাঞ্চল কৃষ্টি নৃত্য দল লগতে তেখেতৰ লগত নৃত্য পৰিবেশন কৰিব জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী ভিগু কাশ্যপৰ লগতে সহধৰ্মিনী বুলি মোক পৰিচয় দিছে সেই তাৰ প্ৰমাণো মোৰ লিংক আছে মই ফেচবুকত লাগিলে সেই লাইভটো শ্বেয়াৰ কৰিম যোনে লাইভটো দিছে সেই লাইভটো শ্বেয়াৰ কৰিম যে কি বুলি এনাউন্স কৰা হৈছে আৰু তাত কোনো ধৰণৰ পোষ্টাৰ চেনফা জেং বিহু দলৰ লগোৱা নাছিলে সেই অনুষ্ঠানখনত কাৰণ সাধাৰণভাৱে পতা ঘৰৰ চোতালত এখন ৰঙালী বিহু উদযাপন কৰা এখন অনুষ্ঠানহে সেইটো কথা ক্লিয়াৰ হ'ল তো আমাৰ বেলালুনা এখন হোটেলৰ পৰাই প্ৰভাইড কৰিছে দেই আমি খৰচ দিয়া নাই বা কোনো প্ৰাইভেটলি পইচা দিয়া নাই তুমি দিছিলা নেকি ৰুমৰ নাই সেইটো আমাৰ তাৰ পৰাই প্ৰভাইড কৰিছে যাতে আমি তাতে ধুনীয়াকৈ ফ্ৰেছ হৈ ৰেডি হ'ব পাৰো ৰেডি হলো ৰেডি হৈ পেলাই আমাৰ তাতে অনুষ্ঠান হ'ল অনুষ্ঠান হোৱাৰ পাছত আমাক তাতে দিনৰ দুপৰীয়া সাজৰ মানে ভাত সাজৰ ব্যৱস্থা কৰিলে সকলোকে তাৰে মানুহে ইমান ধুনীয়াকৈ আপ্যায়ন কৰিলে যে সকলোকে পাৰ্চনেলিকে সুধিছে কোনে কি খাব সকলোকে ওচৰত গৈ পেলাই নিজে নিজে নিজৰ মনৰ ইচ্ছাৰে ভাত সাজ খালে এতিয়া সেই কথাটো উত্থাপন হৈছে যে সকলোৱে নিজে পে কৰি খাইছে এতিয়া মোক এজনীয়ে কওক মই কোন অনুষ্ঠানত নিজে পে কৰি খোৱা হৈছে বাৰু 14 তাৰিখৰ পৰা লাষ্ট আমাৰ 18 তাৰিখলৈকে আপুনি দিনৰ সাজটোত কোনে কিমান টকা দিছে মোক খালি এবাৰ জনাই দিব হেতু ময়ো যদি প্ৰমাণ সহকাৰে পাওঁ মই ভাল পাম যে মই কোনেনো সেই ভাত খাজৰ পইচা দি পেলাই খাইছে হেতু হ'ল এতিয়া বেলালুনাৰ কথাটো আহিছে 60,000 মই বেলালুনাৰ ফোনটো লগাইছো অকমান ধৰক এটা কথা এই অকমান দুটামান কথা সন্দৰ্ভত আপোনাক ফোন কৰিলো দেই বেয়া নাপাব আপুনি বেলালুনা একাউণ্টেণ্টজন নহয় জানো হয় হয় দেই নামটো পাহৰি থাকিলো দাদা আপোনাৰ হয় নিশ্চয় মানে কথাটো হ'ল অকমান কিবা এটা অকমান খেলিমেলি এটা হৈছে তাৰ বাবে মানে মই স্পষ্টীকৰণৰ বাবেহে ফোন কৰিছো দেই আপোনাক বেয়া নাপাব যিহেতু আপুনি যথেষ্ট আপুনি শ্ব'ৰখিনি কথা পাতিছে তেখেতৰ লগত আপোনাৰ কাৰ পৰা ফোন আহিছিলে আমাৰ চেনফা জেং বিহু দলৰ আচ্ছা আমাৰ ৰুদ্ৰাক্সৰ হয় অ'কে ঠিক আছে ৰুদ্ৰাক্স ইভেণ্টৰ পৰাই আহিছে ফোন ঠিক আছে কিমানত বন্দোবস্ত হৈছে এবাৰ ক'ব নেকি 30,000 ধন্যবাদ দাদা ঠিক আছে আমি যে তালে আপোনাৰ অনুষ্ঠানলৈ গ'লো যে মানে তাতে হোটেলখনত আমাক যে ৰুম কেইটা যে দিছিলে আমি আমাৰ ফালৰ পৰা পে' কৰা হৈছিল নেকি বাৰু নাই কোনোবাই পে' কৰিছিল নেকি আমাৰ গ্ৰুপৰ ছোৱালীয়ে নাই কৰা আপোনালোকে প্ৰভাইড কৰিছিল যাতে আমি ধুনীয়াকৈ সাজু হৈ পেলাই আপোনালোকৰ অনুষ্ঠানটোৰ বাবে পৰিৱেশ মানে প্ৰদৰ্শন কৰিব পাৰো ন ঠিক আছে তাৰ পাছত আমি অনুষ্ঠান কৰিলো ধুনীয়াকৈ আমাৰ ধুনীয়াকৈ অনুষ্ঠান হৈ গ'ল আমাক যে ভাতৰ সাজৰ ব্যৱস্থা কৰিছিলে আমাৰ কোনোবা ছোৱালীয়ে পে' কৰিছিল নেকি এসাজ কোনোবা বা মাংসৰে হওক বা এক্সট্ৰাকৈ যোনে মাছেই খাইছে মাংস খাইছে কোনোবাই পে' কৰিছিল নেকি
কি ক'লে মানে ভাত যে খুৱাইছিলে আপোনালোকে কোনোবাই ছোৱালীয়ে নজনাকে ভুলতে কোনোবাই পইচা দি পালে নি মানে ভাত খাজৰ পইচা দিয়া আমি ফ্ৰীতে মানে যোনে যি খাই মানে খাবলৈ দিছিলো আমাৰ ফালৰ পৰা মানে হয় হয় আমাৰ প্ৰতিগৰাকী ছোৱালী ন থ্যাংক ইউ দাদা মই এই কথাখিনি স্পষ্টীকৰণৰ কাৰণে ললো দেই বেয়া নাপাব অকমান অসুবিধা দিয়ক দিয়ক আৰু কৈছিলোৱে আৰু আধাখৰীয়া হ'ল যিহেতু কথাটো তেওঁলোকে অকমান সময় যদি প্ৰিয়ম অহালে ৰৈ দিলে হয়তেন ডাইৰেক্ট গৈ পিনি মিডিয়াৰ ওচৰলৈ যোৱাটো কোনেও বিচৰা নাই আমিও বিচৰা নাই যিহেতু আমি এটা পৰিয়াল হৈ আছিলো পৰিয়ালটোৱে যাতে ঘৰৰ কথাখিনি এতিয়া বাহিৰত চলা টাইপ হৈছে এটা খুব লাজৰ বিষয় হৈছে বুলি ক'ব লাগিব মিছা অভিযোগ বাকীখিনি ক'বই আৰু কি অভিযোগ আছিলে বাকী অনুষ্ঠানবিলাকৰ এতিয়ালৈ অহা নাই মই কৈছো সেইটো দিবলৈ সাজু যদি কোনোবাই বিচাৰে সেইটো প্ৰমাণ সহকাৰে দি দিম মোৰ ওচৰত আহক আপুনি যদি দূৰে দূৰে কথা পতাতকৈ ওচৰত আহক সন্মুখত যিমান দিন আমি প্ৰতিটো 1 তাৰিখৰ পৰা যিহেতু গ্ৰুপৰ আলোচনাৰ মাজে কিবা এটা হ'লেও গগনাডাল নাথাকিলেও টকাডাল নাথাকিলেও তো আলোচনাই কৰিছিলো গতিকে যেটো পইচা কথা আহিছে আলোচনাই কৰকচোন কিয়নো আপুনি তেনেকে সংবাদ মাধ্যমত কথা এটা নজনাকৈ বেলেগৰ কথা শুনি পেলাই এনেকে কথাবোৰ উত্থাপন কৰিছে আৰু মই এইখিনিতে আৰু এটা কথা কওঁ মই মানে আমাৰ চেনফা জেংবিহু আমাৰে হ'ব আপোনাৰো আমাৰেই হয় আমিও আপোনাৰে হয় গতিকে আপোনালোকো চেনফা জেংবিহু দলৰ সদস্য আমিও আপোনাৰ চেনফা জেংবিহু দলৰ সদস্য নামটো লৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা